নমস্কাৰ বন্ধুসকল, আৰু এটা নতুন ভিডিঅ' সকলোকে স্বাগতম জনালোঁ। আৰু মানে এবাৰ যি ভিডিঅ'টো বনাইছে তাৰমানে খবৰ বেয়া, আৰু কি কৰিব। খবৰ বেয়া মানে অকল মোৰ নহয়, ৰাইজৰে দেখুৱাই আছোঁ। এইটো চাওক, এইবিলাক পানী, এইবিলাক ৰাইজৰ খেতি চাওক, ধান, গোটেই ধান খেতি এইবিলাক মানে আজি এই মাত্ৰ পানী আছে। ৰাতিপুৱা এইবিলাক বিলত মানে পানী নাই। এইবিলাক ৰাতিপুৱা যে একবাৰে পানী নাছিলে। তাৰপিছত এইফালে এইয়া দেখিছেনে মাকৈ, এইয়া পানীৰ মাজত ট্ৰেক্টৰটো লৈ যায় মাকৈ উঠাই আছে। এতিয়া মাকৈটো মানে যোৱাকালি ৰ'দত দি আছিলে, মানে পানী আহিব বুলি কোনো গম নাপায়। আৰু এইফালে চাওক ট্ৰেক্টৰে মানে মাকৈবিলাক পানীৰ পৰা উঠাই ট্ৰেক্টৰ দি টানি আছে। চাওকচোন কিমান অসুবিধা মানুহক, মানে অকস্মাত পানীটো মানে আহি আছে। মানে আজি বৰষুণ জাকটো দিলে যে একদম মানুহক মানে একদম পূৰা হাঁফাউঠি কৰি দিছিলে। আৰু এইফালে আমাৰ ঘৰত ধান কাটি আছে, মিনিমাম তাতে 60-70জন মানুহে ধান কাটি আছে। দেখুৱাম আপোনালোকক, ভিডিঅ'টো চাই থাকিব। মই এতিয়া যাম, এইমাত্ৰ মই মানে গাড়ীৰ পৰা আহিলোঁ। মানে ভাত একেবাৰে ৰাতিপুৱা গুৱাহাটী যোৱাটো ভাই একো খোৱা নাছিলোঁ, অকল পানী খাই আছিলোঁ। এতিয়া মানে আহি ভাতটো অলপ খাই ল'লোঁ। এতিয়া ভাতটো খাই মানে আকৌ ভাইটিৰ হাতৰ ধানটো, মোৰ নহয়, তাতে চবে কাটি আছে। দেখুৱাম আপোনালোকৰ ভিডিঅ'টো, কিমানজন মানে মিনিমাম 70-80জন মানুহে ধান কাটি আছে। এইবিলাক চাই এইবিলাক মাকৈ আছে, তাৰপিছত এইফালে ধান আছে। ধানটো মানে আধা পকিছে, আৰু এই সিপাৰৰ ধানটো মানে এই এইখিনি এই হালধীয়াখিনি এইখিনি পকি গ'ল। এইটো মানে আৰু এসপ্তাহমান থকা হয় কাটিব হ'লে হয় ন, সিপাৰৰ ধানটো কাটিবা হ'লেই। তাৰপিছত ইয়াত চাওক ট্ৰেক্টৰটো মানে পানী দি যাব এতিয়া হেৰি আনিবলৈ, মাকৈ আনিব। দেখিছেনে গৈ আছে, এনেকুৱা গৈ মানে কি এই পানীৰ মাজত যাবগৈ মাকৈ আনিব। তাতে মাকৈ উঠি আছে, আৰু এইফালে ধান কাটি আছে। ধান কটাটো আপোনালোকক দেখুৱাম মই। আৰু এইফালে চাওক, ইফালে ধান কাটি আছে। ইয়া দেখিছেনে, ইয়া মানে কাটিব হোৱা নাই ধানটো, তথাপিও উপায় নাই, কি কৰিব বাৰু। ধানটো এতিয়া যদি নাকাটে আজি ৰাতিৰ ভিতৰত এইবিলাক ধান চব পানী তলত যাবগৈ, এইবিলাক যিমান আছে ফিল্ডটো। আৰু যি ক'ৰবাত বাঢ়িছে পানী চুক, ৰাতিপুৱা বিলতো পানী নাই। মিনিমাম এতিয়া 8 ফুটমান পানী মাৰিছে, ৰাতিপুৱাৰ পৰা 8 ফুট পানী মাৰিছে। হা, আৰু যোনে নেকি পানী দেখা নাপায় সিহঁতে এতিয়া পানী চাব আহিব অলপ দূৰৰ পৰা। আমাৰতো মানে পানী আহিছে বুলি আমি ভিডিঅ' বনাই পেলাইছি। ই মানে সুধিছে কাক দেখুৱাই আছে বুলি ভিডিঅ'। ই নাজানে যে মই ভিডিঅ' বনাওঁ বুলি। আৰু এইফালে ধান কাটিব লগা দিছে। আৰু এতিয়া এনেকুৱা পানী আহিলে মানে হোৱা দোৱা লাগি যায়। তাৰপিছত আৰু ধান কাটিব মানে হাজিৰা পোৱাটো বহুত অসুবিধা হৈ যায়, মানে সময়ত ঘপককৈ হাজিৰা পোৱা নাযায়। আৰু এতিয়া মানে যিমানখিনি কাটিছে এইখিনি ট্ৰেক্টৰ উঠাইছে। এইফালে ট্ৰেক্টৰটো ফাঁচি গ'ল, ট্ৰেক্টৰটো ঠেলি আহিছে, উঠালে নেকি না উঠাব পৰা নাই। আৰু এই বন্ধুকেইটা মানে আমাৰ ইয়াৰে চব চিনাকি মানুহ, বিঘাত বোলে 2500 টকা লৈছে। আৰু এইফালে আমি মানে বসন্তীটো গুৱাহাটীৰ পৰা আহি পেলাই থৈ দিছোঁ দুখনকো। তাৰমানে এক টিপে মাৰিছে আৰু টিপ নাই, মানে এতিয়া আনচিজন বৰষুণৰ ছিজন হৈ গ'লতো, এতিয়া মানে গুৱাহাটী ইমান টিপ নাই। এটা টিপ, কেতিয়াবা দুটা হ'ব আৰু যদি অৰ্ডাৰ থাকিলে মালটো। কাটি থাক। তাৰপিছত পূৰা মানে ধানটো কটা হ'ল, এতিয়া কুঢ়াই দি আছে। পানী আহিছে যে, পানী অহাৰ কাৰণে একেবাৰে ধানটো ওপৰত উঠাই দি আছে। সেইটো হিচাপত কি ক এইটো গাড়ী সোমালে, এইটো যদি গাড়ী সোমাই তাত তে হ'ল আৰু। কিয় পানীত সোমাই ল'ব লাগে তাত, হা বোকাত। তাৰপিছত চাইচোন গাড়ীটো ফচাই লৈ এতিয়া উঠাব নোৱাৰে, চাকাৰ মাটিটো খুলি আছে। এই পানী দি ইমান মাটিটো এনেই ঢিলা হৈ আছে, বৰষুণ পৰি এনেই গাড়ীটো সোমাই কিনে ফচাই লৈছে। চব দোকান এইফালে তহঁতে ক'ত যাব? হ'ব চব গাহৰি কিনিব আহিছে যা। আৰু এইফালে ধান কাটিব হৈ গ'ল, পকি গ'ল, এয়া চব হালধীয়া হৈ গ'ল। আৰু ইফালতকৈ মানে এইফালৰ খেতিখিনি মিনিমাম 7-8 ফুটমান ওখ আছে মাটিটো, মানে বহুত ওখ আছে। এইটো পানীটো সোমাই ইফালেদি ঘূৰি সোমাব, তাৰমানে এইটো ছাইডেদি, ইফালে ছাইডেদি এনেকৈ সোমাব লাগিব। এইফালে মানে ডাইৰেক্ট নোসোমায়, এইটো মানে বহুত দ। আৰু এইফালে মানে মিনিমাম 6-7 ফুটমান মানে ডিফাৰেঞ্চ আছে আৰু ওখটো। ইয়াত ঘপককৈ ফটকৈ নোসোমায়। আৰু ইয়াত সোমাব হ'লে মিনিমাম আপোনাৰ আৰু 3-4 দিনমান পানী বাঢ়িব লাগিব, তেতিয়াহে। আৰু এইফালে চাই এইবিলাক দিছে, ধান কাটি আছে চব, পূৰা পাৰ্টি লাগি দেখিছেনে। এইবিলাক চাই, এইবিলাক চব ধান মানে আধা পকিছে ধানখিনি, ধুনীয়া হৈছে ধানবিলাক। আৰু যদি এতিয়া আজি ৰাতিটো বাঢ়ে, যদি পানী বাঢ়ে এইটো ফিল্ডটো মানে ডুবি, যেনেকুৱা পানী বাঢ়িছে এনেকৈ ফিল্ডটো মানে ডুব যাবগৈ।
আৰু এইফালে চাওক এইটো হ'ল আমাৰ ঘৰৰ পাৰ্টি আৰু এইফালে হ'ল আমাৰ ভেনী লাগে দুই পাৰ্টি সিহঁতৰ মিনিমাম 25টামান আছে মানুহ আৰু আমাৰো সেনেকাই 20-25টামান আছে ধানটো যেনেকৈ মানে এতিয়া ঘপককৈ পানীটো আহি গ'ল সিহঁতে মানে মিলিজুলি গাঁৱৰ গোটেইখিনি মানুহ আহিছে মানে কাটি উঠাই দিব আৰু ভাল লাগে হাজিৰা হওক কোনোবা মানে এনেও আহি দিয়ে মৰমতে আৰু যথেষ্ট মানে ভাল লাগে এনেকুৱা আৰু আমাৰ গাঁৱৰ এনেকুৱা মানে মিলিজুলি চবকে সহায় কৰে আৰু বিপদত পৰিলে আৰু কামো কৰি ভাল লাগে কাম কৰি মানে কষ্ট হ'লেও মানে কষ্ট বুলি নাভাবোঁ আৰু নালাগেও বহুত ভাল লাগে কাম কৰি এইটো চাওক ধানটো মানে একদম পানীৰ পৰা উঠাই আনি ইয়াত জমা কৰি থৈ দিছে আৰু সিফালতে একে ৰাস্তাত উঠাই দিছে মানে পানীটো আহিব যেতিয়া আৰু সমানে শেষ হৈ যায় নেকি আৰু এইফালে মানে মামাই আজি ৰাতিৰ মাছ মাৰিব মানে জাল খুটি পুতিছে জাল বান্ধি আছে আৰু এইফালে খুৰাই মানে ঘণ্টিবিলাক কাটি আছে খুৰা আজি মাৰিবি মাছ পানী মানে ৰাতিপুৱা একটোপো পানী নাই বোলে মানুহে চাইকেল লৈ গাড়ী লৈ পাৰ হৈ আছে এইটো বিলত এতিয়া চাচোন ঘপককৈ দেখিছেনে অট'মেটিক আহি গ'ল মানে পানীটো কিহৰ পানী মাছৰ পানী মাছৰ পানী আহিছে বোলে হয় দে এইফালে মাছ মাৰিব ৰেডি হৈ আছে আমাৰ ফালে মানে মাছ এনেকুৱা পানী আহিলে মাছ মৰা বহুত সুবিধা আছে এইটো কাৰণে ডাঙৰ মাছ মাৰিব কওক এইফালে কি সেই আছে মহলদাৰ আহিছে হেৰিত ফিল্ডত এই মহলদাৰ এই আগৰটো মহলদাৰ আৰু পিছৰটো সেইটো কি বুলি কয় এইটো চকীদাৰ মহলদাৰৰ লগত চকীদাৰ আহিছে মানে ফিল্ডটো চাব আহিছে আৰু কিমান পানী হৈছে হোৱা নাই সেয়া খুৰা আজি মাছ মাৰিবি ন আজি মাৰিবিনে মাছ আৰু আপোনালোকে ডাঙৰ যদি মাছ চাবলৈ মন গৈছে বৰালি মাছ হওক যিকোনো মাছেই নহওক পেজটো ফ'ল' কৰি ল'ব আৰু যদি ইউটিউবত চাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব দেই তেতিয়াহ'লে ডাঙৰ মাছ দেখুৱাম মই বেছি নহয় আৰু 2-3 দিন ভিতৰত ডাঙৰ মাছ বৰালি এটা বৰালি 20 কেজি 15 কেজি হোৱা বৰালি যদি চাই তেনেহ'লে পেজটো ফ'ল' কৰি ল'ব আৰু ইউটিউবত যদি চাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব ইউটিউব চেনেলটো আৰু এতিয়া লেকচাৰ মাৰি নাথাকোঁ ময়ো ধানটো কাটো নহ'লে মোক আৰু গালি শুনিব লাগিব মই আৰু ভিডিঅ' বনাই থাকিলে কাম নহ'ব চবেই ধান কাটি আছে এইটো এক পাৰ্টি আৰু সিফালে এক পাৰ্টি এতিয়া মানে ব্ৰেকফাষ্ট কৰিছে মানুহবিলাক দুপৰীয়াৰ এইয়া বেলিটো খাম মানে পানীত ধান কাটিছে কটাৰ কাৰণে মানে গম পোৱা নাই আৰু গৰমটো এতিয়া চাহ আনিছে গৃহস্থ কৰে পেটলা গৃহস্থ ক'ত এইয়া জলটো দে চাহবিলাক দে ভগাই দে এইয়া এক পাৰ্টি সিহঁতে কাটি আছে সিহঁতক চাহ পানী দিয়া নাই নেকি বেছি খোপাক আলাই পেলাই এইয়া গৃহস্থ গেলান লৈ আহিছে টেংকিত এইয়া চাহটো মদহে আনিছে না চাহে আনিছে না গৰম হৈ যাব এতিয়া ময়ো গৈ আছোঁ অলপ পিছত আৰু এইফালে মানে মামাই মানে জাল বহাই দিলে দেখিছেনে এইয়া এতিয়া মাছ নাই আহিলে মানে কুঁহি মাছ আহিব সৰু ডাঙৰ মাছ এতিয়া নাহে মানে বহাই দিলে আৰু চুৰু কৰিলে সি যাত্ৰা কৰিছে মামাই প্ৰথম আৰু ইহঁতে মানে আগতীয়াকৈ উঠিছিলে সিহঁতে কিন্তু এতিয়া নামিলে আৰু ইয়াৰ পিছতে উঠাই পেলাই খাই আছে ময়ো মানে সিহঁতৰ লগত উঠিলোঁ পিছতীয়াকৈ উঠিছোঁ মানে এইটো পাৰ্টিটো আধা ঘণ্টা আগত উঠিল চাহ খাবলৈ সিহঁতে নামি আছে আমিও যাম এতিয়া আমি ধান কাটি তত পোৱা নাই আৰু এইকেইটা চাহ মানে ভোট বিচাৰি তত পোৱা নাই দেখিছেনে গাড়ীয়ে লৈ আহি মানে ইয়াত পূৰা জমা হৈ আছে ভোট বিচাৰিছে আহি আমাৰ গাঁৱৰ পৰা আৰু এইফালে মইনাহঁতে বাবুহঁতে মানে আমি কাটি দিছোঁ সিহঁতে ধানটো বিচাৰা ক'ৰবাত টানি আছে কৰিছে দেচোন পোৱালিকেইটা সৰু হ'লেও চাচোন 4-5টাকৈ ধৰি মানে টানি আনিছে ধানবিলাক ধানৰ লাচিকেইটা আৰু ফাইনেল মানে চাহ খোৱা হৈ গ'ল আৰু ইফালে কাটাবিলাক কাটি আছে আৰু কেইটামান আহিব এতিয়া সিহঁতো ৰেডি চব চাহ পানী খাই লৈ মানে একেবাৰে চাদা বিৰি খাই পূৰা ৰেডি হ'বলৈ এতিয়া লাগি যাম আৰু কামত ফাইনেলি আমাৰ ধান কটা হৈ গ'ল এইখিনি অকল কেঁচা আছে সেইখিনি থৈ দিলোঁ এতিয়া মানে গাখীৰ হোৱাই নাই অকল ফুলটো লাগিছে ধানটো আৰু ফিল্ডটো এতিয়া মানে পূৰা চাফা হৈ গ'ল ফেৰচাক আৰু এইকেইটা চাহ খাই আছে মানে ধানটো কাটি শেষ হোৱাৰ পিছত মানে চাহ খুৱাইছে গৃহস্থই আৰু ধান চান মানে চব ঘূৰাই শেষ আৰু পানীটো মানে তামান শুকাইছে খুজাইছে পানীটো এতিয়া যাওঁ চাহ খাব দিছে ভাইটিয়ে চাহ তাহ এতিয়া খাই নাথাকোঁ আৰু আজি ভিডিঅ'টো ইমানতে